চিল্লা পথাৰৰ পৰা এগৰাকী পেচেণ্ট ৰেফাৰ কৰিছিলে আমাৰ মেডিকেল কলেজলে আমাৰ ৱাৰ্ডলৈ ফলছ লিভাৰ পেইন লৈ পেলাই পেচেণ্টগৰাকী ভৰ্তি কৰিলোঁ ৱাৰ্ডত ভৰ্তি কৰাৰ পিছত তাইক ৰেগুলাৰ আমাৰ ডাক্তৰে যেনেকৈ ৰাতিপুৱা গধূলি চাই 9 বজাত চাই আছে 19 তাৰিখে ৰাতিপুৱা তাই বিষ আহিলে আমি বিষ আহিলে পেচেণ্টক লিভাৰ মত পঠাই দিওঁ লিভাৰ মত পঠাই দিয়াৰ পিছত তাই ডাক্তৰে চালে চাই পেলাই লিভাৰ মত ৰাখিলে সেইটোৱে নিয়ম আৰু লিভাৰ মোৰ পৰা তাই পেচাব কৰিব গ'ল পেচাব কৰিবলৈ যাওঁতে এটা কণ্ডিশ্যন হয় আপোনাৰ পেচাব কৰিবলৈ গৈ তাই ঘূৰি আহিলে তেতিয়া আমাৰ ডাক্তৰে আকৌ চালে যে তাইৰ বেবীৰ হাৰ্ট চাউণ্ডটো কম আছে তাৰ লগে লগে ডাক্তৰে ছাছপেক্ট কৰিলে কি হৈছে সেইকাৰণে তলফালে চাওঁতে দেখিলে কৰ্ড প্ৰলাপছ বুলি এটা কণ্ডিশ্যন হয় কৰ্ড প্ৰলাপছ নেকি এইটো ছাডেন এক্সিডেণ্ট হয় যিডাল আম্বেলিকেল কৰ্ড নাৰী বুলি কয় মানুহ তললৈ ওলাই যায় ছাডেনলি মানে পেচাব চেচাব কৰোঁতে কেতিয়াবা বেগটো ফুটি পেলাই আৰু সেইটো ওলালে লগে লগে বেবীটো কষ্ট পায় উশাহ ল'বলৈ দিগদাৰ হয় লগে লগে তাই যেতিয়া এইটো ডিটেক্ট কৰিলে ইমিডিয়েট আমাৰ ডক্টৰবিলাক খুব ফাষ্ট কৰিছে মানে সেই 5:36 সেইটো ঘটনা পাইছে আৰু 7টা বজাত তাইক ডেলিভাৰীৰ কাৰণে ৰুমত লৈ গ'ল এটেণ্ডেণ্টক বিচাৰিলে এটেণ্ডেণ্ট প্ৰথমতে ফোনত নাপালে তাৰপিছত ফোনত এটেণ্ডেণ্ট আহিলে আমি উইটনেছ তেওঁলোকে এটা কৈছে উইটনেছ মানে হেৰি লোৱা নাই কনচেণ্ট লোৱা নাই আমি কনচেণ্ট সদায় পেচেণ্টৰ পৰা লওঁ 18 বছৰ আগলৈ তেওঁ কনচেণ্ট লোৱা আছে হাজবেণ্ডৰ কনচেণ্ট লোৱা আছে উইটনেছ হিচাপে কনচেণ্ট লৈ পেলাই ইমিডিয়েট ডাক্তৰে অপাৰেশ্যন কৰিলে কৰি পেলাই আমি মোক কৈছোঁ যে এইটো যিটো কণ্ডিশ্যন হয় কৰ্ড প্ৰলাপছ বুলি কয় তাতে মৰ্টেলিটি বেবীটো সাধাৰণতে বহুত নাবাচে কেতিয়াবা বাচে আৰু লাভ থাকিব বেবীটো তেনেকৈ ৰিচাৰ্চ কৰিলে ডাক্তৰে নোৱাৰিলে তাৰপিছত আমাৰ ডাক্তৰ ওলাই আহিলে অপাৰেশ্যন কৰাৰ ডিউটি থকা ডাক্তৰ আহি পেলাই ভালকৈ ক'লে যে এইখিনি বুজালে প্ৰায় 10ৰ পৰা 15 মিনিট হাজবেণ্ডক বুজাইছে এইটো কণ্ডিশ্যনৰ কাৰণে অপাৰেশ্যন কৰিলে বুজি পালে কথা হ'ল পেচেণ্ট ভালে আছে পেচেণ্ট চেটল আজিও চেটল পেচেণ্ট এতিয়া ৱাৰ্ডতে আছে তাৰপিছত 4টামান বজাৰ পৰা লিভাৰ মত মানে মোৰ ডাক্তৰে ফোন কৰিলে যে ছাৰ বহুত হুলস্থুল লাগিছে হুলস্থুল লগা বুলি কোৱাৰ লগে লগে কি হুলস্থুল লাগিছে বোলে এটেণ্ডেণ্টে আহি পেলাই আমাৰ ডাক্তৰক বহুত কিবাকিবি চাৰ্চ কৰিছে কিবাকিবি কৰিছে মই উইদিন 5 মিনিটছ ঘৰৰ পৰা গৈ পেলাই মই তাত পালোগৈ প্ৰায় 4:10 মানত পালোগৈ 4:10 মানত দেখিছোঁ মানুহ গোটেই ভৰ্তি ভিতৰলৈ সোমাব নিদিয়ে ডাক্তৰক কিবা বেয়া কথা কৈছে তাৰপৰা মোক সোমাব নিদিয়ে মোক চিনি পোৱা নাই কিন্তু ডাক্তৰ বুলি গম পালে গম পাই পেলাই মোক মানে আপোনাৰ আৰু ভিডিঅ' মানে ইমান কথা ক'বলৈ দিব তললৈ যাওঁ বোলো এইটো লেবাৰ ৰুমৰ কমপ্লেক্স আৰু আমাৰ ইয়াত ফুটেজ আছে আমাৰ লেবাৰ ৰুমটোৰ ভিতৰত আমি মানুহ সোমাব নিদিওঁ তাত আপোনাৰ জাক মানুহ আৰু মেইন লেবাৰ ৰুম য'ত পেচেণ্ট থাকে আপোনালোকে দেখিব ফুটেজত তাত মানুহ সোমাই গৈছে য'ত মানুহ ডাঙৰ ধৰি থাকে কেতিয়াবা বাচ্ছাৰ কাৰণে ইফালে এটা ICU আছে আমাৰ ICUটো চিৰিয়াছ পেচেণ্ট আছে তাত মানুহ সোমাই যায় আৰু এজন দুজন নহয় লাহে লাহে মানুহ বাঢ়িবলৈ ধৰিলে আৰু অলপতে আপোনালোকে ফুটেজত চালে গম পাব ফুল ফুটেজ 2 ঘণ্টাৰ মই আছে আমাৰ তাত দেখিছে মানুহে ফোন কৰি আছে মানুহ আহি আছে আৰু এটেণ্ডেণ্টখিনি গোটেইখিনি লাগি পেলাই তেতিয়া আমি হাতাহাতি হ'ল দেই আমাৰ ডাক্তৰৰ লগতে হাতাহাতি হ'ল মোৰ লগতো হাতাহাতি হৈছে মইতো বাহিৰলৈ ওলাব কৈছোঁ মোৰ হেঁচিছে মই তাত ছাতি আছিলে মই কৈছোঁ আপোনালোক বাহিৰলৈ যাওক আপোনালোকে এতিয়া বাহিৰত যাওক লেবাৰ ৰুমত বহুত ডিষ্টাৰ্ব হৈছে তাহাঁতি ছাতি তাতি ভাঙি দিলে ভঙাৰ পিছত তাৰমানে আমি দুৱাৰখন আমি ভয় কৰোঁ তাত বেছিকৈ লেডি ডাক্তৰ থাকে আমাৰ তাত আমাৰ ৱাৰ্ডটো মানে আজিকালি লেডি ডাক্তৰ কাইণ্ডেবল বেছি হৈ গ'লতো সিহঁতে বহুত ভয় খাইছে আৰু তাৰপিছত আমি দৰ্জা এখন আছিলে দৰ্জাখন আপুনি বন্ধ কৰিলে দৰ্জাখন ঘূৰিয়াই খুলি দিলে এইবোৰ চব ফুটেজত আছে এটেণ্ডেণ্টে খুলিলে খুলি মানে মোৰ মুগে গোটেইখিনি লেবাৰ ৰুমত আকৌ সোমাই লৈতো ডাক্তৰখিনি আমাৰ ভয় খাইছে তেনেকে হুলস্থুল লাগিলে ডাক্তৰক গালি পাইছে আৰু ইয়াত কিছুমান ফুটেজ আছে এতিয়া মতা মানুহ এনেকে লিভাৰ ৰুমত গৈ পেলাই কাপোৰ কানি এনেকুৱা কৰি পেলাই সিহঁতে মানে হুলস্থুল কৰি দিছে সেইটো আছে ফুটেজ সম্পূৰ্ণ আৰু সেই মানুহকেইটা মই এটা এটাকে চিনি পাওঁ কাৰণ সিহঁতে সেই সময়ত মই মোৰ পৰিয়ালৰ এটা বিশেষ অসুবিধাৰ কাৰণে মোৰ দেউতা ঢুকোৱাৰ কাৰণে মই সেই সময়ত ছুটীত আছিলোঁ কিন্তু মই ছুটীত থকা অৱস্থাতেই এই ঘটনাটো হোৱাৰ পিছত আমি তদন্তৰ নিৰ্দেশ দিলোঁ আৰু তদন্ত কমিটিয়ে যেতিয়া আমাক ৰিপৰ্টটো দিব তেতিয়া আমি গম পাম আচলতে কি হৈছে তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ লওক আৰু প্ৰয়োজন সাপেক্ষে আইনৰো সহায় লোৱা যাব গতিকে যিয়ে দোষী সেই দোষীয়ে শাস্তি পাওক মই এটাই চাওঁ যে যিকোনো মৃত্যু ৰোগীৰ আত্মীয়ৰ কাৰণে যিমান দুখজনক ডক্তৰৰ কাৰণে তাতকৈ বেছি দুখজনক কাৰণ আমি প্ৰত্যেকজন ডক্তৰৰ কাৰণে প্ৰত্যেকজন ৰোগী এজন ভগৱানৰ নিচিনা আৰু আমাৰ কামটোৱেই হৈছে শেষ মুহূৰ্তলৈকে চেষ্টা কৰা বহুতৰ কাৰণে মৃত্যু এটা পৰিসংখ্যা হ'ব পাৰে কিন্তু আমাৰ কাৰণে মৃত্যুটো এটা কৰুণ ঘটনা গতিকে সেই ঘটনাৰ কিছুমান ৰোগীক আমি বচাব নোৱাৰোঁ কিছুমান মেডিকেল ইমাৰ্জেঞ্চি থাকে গতিকে কৰ্ড প্ৰলাপছৰ নিচিনা কণ্ডিশ্যনবিলাকত য'ত শিশুটি বচোৱাৰ সেইটো বৰ জটিল হয় গতিকে তেখেতসকলৰ যিটো প্ৰিলিমিনাৰী ৰিপৰ্ট অনুসৰি আমি যিটো দেখা পাইছোঁ যে যেতিয়াই কৰ্ড প্ৰলাপছৰ ডায়েগনচিছ হৈছে আধা ঘণ্টাৰ ভিতৰতে অপাৰেশ্যনো কৰা হৈছে গতিকে ইয়াত আৰু
পিছতহে ক'ব পাৰিম আৰু তদন্তৰ ওপৰত ভিত্তি কৰি যদি আমাৰ ফালৰ পৰা কিবা ভুল আছে সেই আমি শাস্তিৰ ব্যৱস্থা কৰিম আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহ'বৰ কাৰণে আমি কি কি কাৰ্যপন্থা ল'ব লাগে সেইখিনি ল'ম আৰু যদি আমি দেখিছো যে এই ঘটনাটো উদ্দেশ্যপ্ৰণোদিতভাৱে কোনোবাই কৰিছে তেতিয়াহ'লে আমি আইনৰ সহায়ো ল'বলৈ আমি সাজু আছো।